আজি আমি এটা পঢ়িম টপিক সেইটো হৈছে আনাদাৰ কাৰিকুলাম মডেল সেইটো হৈছে ফিটজপেট্ৰিক মডেল। ফিটজপেট্ৰিক মডেল তো এই মডেলটো দিছিলে আমাক কেতিয়া? এই মডেলটো দিছিলে ইন দ্য ইয়েৰ 1950। তো 1950 এই মডেলটো দিছিলে আৰু এই মডেলটোৰ যিকেইটা কেইটামান ষ্টেপ আছে, 4টা ষ্টেপ আছে আৰু সেই ষ্টেপকেইটা কি কি আহক আমি চাম। 1 নম্বৰ ষ্টেপটো হৈছে সেইটো হৈছে ৰিয়েকশ্যন। 1 নম্বৰ ষ্টেপটো হৈছে ৰিয়েকশ্যন, সেকেণ্ডটো হৈছে লাৰ্নিং, 3 নম্বৰটো হৈছে ট্ৰান্সফাৰ, 4 নম্বৰটো হৈছে ৰিজাল্ট। চ' ৰিয়েকশ্যন, লাৰ্নিং, ট্ৰান্সফাৰ আৰু ৰিজাল্ট। তো ইয়াক আমি ইজিকৈ মনত ৰাখিবৰ কাৰণে আৰ, সেকেণ্ডটো এল, তাৰপিছত টি, তাৰপিছত আকৌ আৰ। চ' আৰ এল টি আৰ ইয়াক আমি মনত ৰাখিব পাৰোঁ, আৰ এল টি আৰ। তো আৰ এল টি আৰ তো ৰিয়েকশ্যনটো এজন ষ্টুডেণ্টৰ আমি কি প্ৰথম চাম, ষ্টুডেণ্টৰ প্ৰথম আমি কি চাম, তেওঁৰ ৰিয়েকশ্যনটো কেনেকুৱা। তেওঁৰ ৰিয়েকশ্যনটো আমি চাম যে যিকোনো এটা টপিকৰ ক্ষেত্ৰত তেওঁৰ ৰিয়েকশ্যনটো কেনেকুৱা। তো সেই ৰিয়েকশ্যনটোৰ পিছত আমি কি চাম, তেওঁ কিমান লাৰ্ণ কৰিলে, তেওঁৰ লাৰ্ণিংটো চাম, তেওঁ লাৰ্ণিং কিমান কৰিলে। তাৰপিছত আমি কি হ'ল, তেওঁৰ লাৰ্ণিংটো ট্ৰেন্সফাৰ কেনেদৰে হ'ল, তেওঁৰ লাৰ্ণিংটো তেওঁ কিমানখিনি জানিলে বা তেওঁ আনক কেনেকৈ সেই লাৰ্ণিংটো প্ৰভাইড কৰিলে, ট্ৰেন্সফাৰ হ'ল। তাৰপিছত ৰিজাল্টটো চাম যে তেওঁ সেইখিনি যিমানখিনি শিকিলে, নলেজখিনি যিমান লাভ কৰিলে, লাৰ্ণিংটো যিমান শিকিলে তাক কিমান তেওঁৰ লাষ্টৰ ৰিজাল্টটো তেওঁ কেনেকুৱা হ'ল। তো সেইটো আমি চালোঁ। তো সেইটোৱে হৈছে প্ৰথমতে ষ্টুডেণ্টজনে ৰিয়েকশ্যনটো চাব, তেওঁ গম পাব, তাৰপিছত লাৰ্ণিং, তাৰপিছত কিমান তেওঁ ট্ৰেন্সফাৰ কৰিলে, তাৰপিছত তেওঁ ৰিজাল্টটো কিমান হ'ল, কিমান তেওঁৰ ফলাফলটো কেনেকুৱা সেইটো আমি গম পাম। তো এইটোৱে হৈছে ফিটজপেট্ৰিকৰ মডেল, যিটো 1950 দিছিলে আৰু ইয়াৰে কিছুমান এডভান্টেজ থাকেই আমি জানোৱেই। চ' এতিয়া আমি এডভান্টেজটো চাব বিচাৰিছোঁ। তো এডভান্টেজটো হৈছে এইটো কিহত ইউজ কৰা হয়, এইটো ট্ৰেইনিঙত ইউজ কৰা হয় আৰু ইয়াৰ যদি আমি কি কৰিব পাৰোঁ, ইজিলি ইভালুৱেট কৰিব পাৰোঁ আৰু আমি কি কৰিব পাৰোঁ, ট্ৰেইনিঙত আমি কি হয়, আমাৰ প্ৰফিট লাভ কৰোঁ, বিকজ আমি কিছুমান ষ্টেপছ ফ'ল' কৰোঁ যেতিয়া, সেই ষ্টেপছৰ দ্বাৰা আমি ইজিলি ইয়াক কি কৰিব পাৰোঁ, আমি কৰিব পাৰোঁ। তো ই চিম্পল হয় আৰু ই আণ্ডাৰষ্টেণ্ডেবল হয়। চ' ইয়াৰ আমি কেইবাটা এডভান্টেজ পাই গ'লোঁ। ই ট্ৰেইনিঙত আমি ইয়াক ইউজ কৰিব পাৰোঁ আৰু ই ইজি হয়, তাৰপিছত ইভালুৱেট কৰিব পাৰোঁ, ইজিলি চিম্পল হয় আৰু ইজিলি আণ্ডাৰষ্টেণ্ড কৰিব পৰা যায়। আৰু লগতে আন এটা হৈছে যে ইয়াৰ পৰা আমি এটা কি কৰিব পাৰোঁ, প্ৰপাৰ আমি এটা ফিডবেক লাভ কৰিব পাৰোঁ। তো ফিডবেক আমি লাভ কৰিব পাৰোঁ প্ৰপাৰ। তো সেইটো হৈছে আনাদাৰ এডভান্টেজ। তো এতিয়া আহিছোঁ আমি ডিছএডভান্টেজৰ বিষয়ে চাবৰ কাৰণে। তো ডিছএডভান্টেজ হৈছে যে ইয়াত যদি ৱাইড ষ্টুডেণ্টছ থাকিলে প্ৰত্যেক ষ্টুডেণ্টৰ পৰা কি কৰিব নোৱাৰোঁ, প্ৰপাৰ ফিডবেক লাভ কৰিব নোৱাৰোঁ, ন' প্ৰপাৰ ফিডবেক। কাৰণ প্ৰপাৰ ফিডবেক লাভ কৰিবৰ কাৰণে টাইম বহুত লাগিব। গতিকে এইটো আন এটা ইয়াৰ ডিছএডভান্টেজ হ'ব যে ই কি হ'ব, টাইম কনজিউমিং, মানে এটা প্ৰক্ৰিয়া বা মেথড, টাইম কনজিউমিং। চ' এইটো হৈছে আনাদাৰ ডিছএডভান্টেজ। তো আমি গম পালোঁ যে এইটো ফিটজপেট্ৰিক মডেলটো এইখিনি আছিলে। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। যদি ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো কি কৰিব, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যন লাভ কৰে। তো আজিলৈ ইমানেই। থেংক ইউ।